আপুনি জানি আচৰিত হ'ব আমাৰ দেহৰ এইটো অংগ জন্মৰ পৰা মৃত্যুলৈকে একে আকাৰতে থাকে আমাৰ মগজুত থকা নিউৰনৰ সংখ্যা সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ তৰাৰ সংখ্যাতকৈও বেছি আমাৰ গোটেই শৰীৰটো 5 বছৰৰ মূৰে মূৰে সলনি হৈ থাকে আমাৰ ছালৰ 1 ইঞ্চিত প্ৰায় 3 কোটি বেক্টেৰিয়া থাকে আমাৰ চকুৱে 1 কোটিতকৈও অধিক ৰং চিনিব পাৰে আপুনি জানেনে মানুহৰ মূৰত প্ৰায় 1 লাখ চুলি থাকে আপুনি বাৰু আগতে 68 বছৰ ধৰি কোনোবাই অব্ৰতভাৱে হিকটিয়াই থকাৰ কথা শুনিছিল নে মানুহৰ শৰীৰৰ গঠন অত্যন্ত জটিল যেটো সকলোৱে বুজিবলৈ সহজ নহয় আজিও বিজ্ঞানীসকলে এই কথা বুজিবলৈ অহৰহ চেষ্টা কৰি আছে আমাৰ শৰীৰত বহুতো আচৰিত শক্তি উপস্থিত থাকে যাৰ বিষয়ে আমি অজ্ঞাত আমাৰ নিজৰ শৰীৰৰ এনে কিছুমান শক্তিৰ বিষয়ে আজি জানো আহক যাৰ বিষয়ে পৃথিৱীৰ বেছিভাগ মানুহেই অজ্ঞাত হৃদযন্ত্ৰ আপুনি জানেনে যে আমাৰ শৰীৰৰ সকলো স্নায়ু আৰু কোষক একেলগে যোগ কৰিলে ইয়াৰ মুঠ দৈৰ্ঘ্য 60,000 মাইল অৰ্থাৎ প্ৰায় 97,000 কিলোমিটাৰ হ'ব আমাৰ পৃথিৱীৰ মুঠ পৰিধি 40,075 কিলোমিটাৰ অৰ্থাৎ এজন প্ৰাপ্তবয়স্ক মানুহৰ মুঠ স্নায়ুৱে সমগ্ৰ পৃথিৱীখনক 1.5 বাৰ মেৰিয়াই ল'ব পাৰে এতিয়া কল্পনা কৰকচোন পাম্প এটাক 1 কিলোমিটাৰ দূৰলৈ পানী পৰিবহন কৰিবলগীয়া হলে কিমান শক্তিৰ প্ৰয়োজন হ'ব আৰু যদি ইয়াক 1000 কিলোমিটাৰ দূৰলৈ পৰিবহন কৰিবলগীয়া হয় তেন্তে কি হ'ব কল্পনা কৰকচোন আমাৰ হৃদযন্ত্ৰ হৈছে এটা সৰু প্ৰাকৃতিক পাম্প যিয়ে আমাৰ শৰীৰৰ 97,000 কিলোমিটাৰ দীঘল হীৰাবোৰত অব্ৰতভাৱে তেজ পাম্প কৰে জন্মৰ পৰা মৃত্যুলৈকে ৰৈ নোযোৱাকৈ আৰু ভাগৰ নলগাকৈ আমাৰ হৃদযন্ত্ৰই প্ৰতিদিনে প্ৰায় 1 লাখ বাৰ স্পন্দন কৰে আৰু ইয়াৰ পাম্পিং চাপ ইমানেই বেছি যে 30 ফুট উচ্চতালৈকে তেজ ঠেলি দিব পাৰে ছুইডেনৰ বৈজ্ঞানিক গৱেষণাৰ মতে সোমবাৰে আমাৰ হাৰ্ট এটেকৰ আশংকা বেছি আৰু শনিবাৰে কম মগজু টেক্সাছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ মতে আমাৰ মগজুৱে প্ৰায় 1 পেটাবাইট স্মৃতি শক্তি জমা কৰিব পাৰে আমাৰ মগজুৰ প্ৰতিটো কোষৰ সংৰক্ষণ ক্ষমতা 4.7 বাই আমাৰ মগজুত থকা নিউৰনৰ সংখ্যাই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ তৰাৰ সংখ্যাতকৈও বেছি মানুহৰ মগজু ইমানেই জটিল যে ইয়াক নিজৰ মাজতে বিশ্ব ব্ৰহ্মাণ্ডৰ সমতুল্য বুলি গণ্য কৰা হয় 5 বছৰ বয়সত আমাৰ মগজুৰ বিকাশ 95% পৰ্যন্ত হয় আৰু 18 বছৰ বয়সত ইয়াৰ বিকাশ 100% হয় আমাৰ IQ 18 বছৰ বয়সলৈকেহে বৃদ্ধি পায় তাৰ পিছত বৃদ্ধি নহয় এজন ব্যক্তি যদি 84 বছৰ জীয়াই থাকে তেন্তে জীৱনৰ প্ৰথম 4 বছৰত গোটেই জীৱনৰ 50% জ্ঞান আহৰণ কৰিলেহেঁতেন আৰু বাকি 50% জ্ঞান তেওঁ বাকি জীৱনত শিকে হাড় আমাৰ জন্মৰ সময়ত আমাৰ শৰীৰত মুঠ 270টা হাড় থাকে যদিও প্ৰাপ্তবয়স্ক হোৱাৰ আগতে বহুতো হাড় একত্ৰিত হয় আৰু এজন প্ৰাপ্তবয়স্কৰ শৰীৰত মুঠ 206ডাল হাড় থাকে মানুহৰ শৰীৰৰ হাড় কংক্ৰিটতকৈও 4 গুণ শক্তিশালী আমাৰ শৰীৰৰ আটাইতকৈ মজবুত হাড় হ'ল আমাৰ উৰুৰ ফেমাৰ হাড় আৰু ই শৰীৰৰ আটাইতকৈ দীঘল হাড় যিটো ষ্টিলৰ পাইপতকৈও মজবুত কেৱল আমাৰ মূৰৰ খোলাটো 29টা ভিন্ন হাড়েৰে গঠিত প্ৰেম আৰু ঘৃণা আমি ভাল পোৱা কাৰোবাক দেখিলে আমাৰ চকুৰ চানিবোৰ প্ৰসাৰিত হয় আৰু একেদৰে আমি ঘৃণা কৰা কাৰোবাক চালেও একেই কথা প্ৰেমত পৰিলে আমাৰ মগজুত ডোপামিন আৰু সেৰোটোনিন নামৰ হৰমোনৰ পৰিমাণ বাঢ়ি যায় কোষ মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ কোষটো হ'ল মাইকী মানুহৰ ডিম্ব আৰু আটাইতকৈ সৰু কোষটো হ'ল পুৰুষৰ শুক্ৰাণু আমাৰ শৰীৰত প্ৰতি ছেকেণ্ডত 1 কোটিতকৈ অধিক ৰক্তকণিকা গঠন হয় আৰু মৃত্যু মুখত পৰে আমাৰ গোটেই শৰীৰটো 5 বছৰৰ মূৰে মূৰে নৱীকৰণ হয় শৰীৰৰ বৃদ্ধি জন্মৰ পিছত আমাৰ শৰীৰৰ প্ৰতিটো অংগ বাঢ়ি যায় কিন্তু কেৱল আমাৰ চকুৰ চানিবোৰ জন্মৰ পৰা মৃত্যুলৈকে একে আকাৰতে থাকে কাৰণ ইয়াত তেজৰ সঞ্চালন নাথাকে ছাল আমাৰ ছালৰ 1 ইঞ্চিত প্ৰায় 3 কোটি বেক্টেৰিয়া থাকে কিন্তু ভয় কৰাৰ প্ৰয়োজন নাই কাৰণ এইবোৰৰ বেছিভাগেই নিৰাপদ প্ৰতিজন ব্যক্তিৰ আঙুলিৰ ছাপৰ দৰে তেওঁৰ জিভাৰ ছাপো অনন্য চকু আমাৰ চকুৱে 1 কোটিতকৈও অধিক ৰং চিনিব পাৰে
যিকোনো ভাল কেমেৰাৰ ৰেজলিউশ্যন 40ৰ পৰা 50 মেগাপিক্সেল, কিন্তু আমাৰ চকুৰ 576 মেগাপিক্সেল। নাক মানুহৰ নাকে প্ৰায় 50,000 বিভিন্ন ধৰণৰ দুৰ্গন্ধ ধৰা পেলাব পাৰে আৰু ই হাওঁফাওঁৰ বাবে প্ৰাকৃতিক এয়াৰ কণ্ডিশ্যনাৰৰ দৰে কাম কৰে। ই বাহিৰৰ গৰম বতাহ ঠাণ্ডা কৰি ঠাণ্ডা বতাহ গৰম কৰি হাওঁফাওঁলৈ প্ৰেৰণ কৰে। হাঁচি মাৰিলে আমাৰ হৃদযন্ত্ৰৰ বাহিৰে আমাৰ গোটেই শৰীৰে 1 ছেকেণ্ডৰ বাবে কাম কৰা বন্ধ কৰি দিয়ে। হাঁচিৰ সময়ত চকু সদায় বন্ধ হৈ নাক আৰু মুখৰ পৰা ঘণ্টাত 120 কিলোমিটাৰ বেগত বতাহ ওলাই আহে। চুলি মানুহৰ মূৰত প্ৰায় 1 লাখ চুলি থাকে। প্ৰতিদিনে 100 ডাললৈকে চুলি সৰাটো স্বাভাৱিক আৰু সৰি পৰা চুলিবোৰৰ ঠাইত নতুন চুলি গজিব। পুৰুষৰ ক্ষেত্ৰত দাড়িৰ চুলি আটাইতকৈ দ্ৰুত হাৰত বৃদ্ধি পায়। তেজ এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত প্ৰায় 5.5 লিটাৰ তেজ থাকে। এই তেজ ঘণ্টাত 400 কিলোমিটাৰ বেগেৰে শৰীৰত প্ৰবাহিত হৈ গোটেই দিনটোতে 9000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। পৃথিৱীৰ প্ৰথমটো তেজ সংৰোপণ 1667 চনত কুকুৰৰ মাজত কৰা হৈছিল। হিকটি 68 বছৰ ধৰি কোনোবাই অৱৰতভাৱে হিকটিয়াই থকাৰ কথা শুনিছেনে? এইটো সঁচা। আমেৰিকাৰ চাৰ্লছ অছবৰ্ণৰ নাম গ্ৰিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ কৰা হৈছে। 1922 চনত তেওঁৰ হিকটি হ'বলৈ আৰম্ভ কৰে, যিটো 1990 চনলৈকে চলি থাকিল। মানৱ শৰীৰৰ জটিলতা আৰু আচৰিত ক্ষমতাৰ বিষয়ে জানিব পাৰি কেনে লাগিল? কমেণ্ট কৰি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। আপুনি এগৰাকী কণ্টেণ্ট ক্ৰিয়েটৰ নেকি? ফেচবুকত ফলোৱাৰ বৃদ্ধি কৰাত, ইউটিউবত ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পোৱাত, অথবা আপোনাৰ কণ্টেণ্টৰ পৰা ধন উপাৰ্জন কৰাত সমস্যাত পৰিছে নেকি? যোগাযোগ কৰক অনুক্লৱৰ সৈতে। অনুক্লৱে আপোনাৰ এই যাত্ৰা সহজ কৰি তুলিব। অনুক্লৱৰ সহায়ত অৰ্গেনিক আৰু এক্টিভ ফলোৱাৰ আৰু ছাবস্ক্ৰাইবাৰ লাভ কৰিব। অনুক্লৱে ইউটিউব, ফেচবুক আৰু অন্যান্য প্লেটফৰ্মৰ পৰা ধন উপাৰ্জন কৰিবলৈ চেনেল মনিটাইজ কৰাত সহায় কৰিব। আপোনাৰ ভিডিঅ' আৰু পোষ্টসমূহ সঠিক আৰু অধিক দৰ্শকৰ কাষলৈ লৈ যোৱাত সহায় কৰিব। নতুন কণ্টেণ্ট আইডিয়াৰ অভাৱ পূৰণ কৰাৰ লগতে একাউণ্ট ছেটআপৰ যিকোনো সমস্যাৰ সমাধান দিব। অনুক্লৱে যিকোনো টেকনিকেল সমস্যাৰ পৰা আৰম্ভ কৰি কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰা পৰ্যন্ত নিশ্চয়তা দিয়ে। ইতিমধ্যে অনুক্লৱে 100ৰো অধিক ক্লায়েণ্টৰ সৈতে কাম কৰিছে। গতিকে আপোনাৰ নিচাক উপাৰ্জনৰ উৎসলৈ পৰিণত কৰিবলৈ আজিয়ে অনুক্লৱৰ সৈতে যোগাযোগ কৰক। এতিয়াই ফোন অথবা হোৱাটছএপ কৰক। যোগাযোগৰ নম্বৰ 9101067088। অনুক্লৱ আপোনাৰ ডিজিটেল সফলতাৰ একমাত্ৰ সমাধান।